মজা লাগিছে দেই আজি বিলাহী ভাজিটো ভাল লাগিছে আজি ৰাতিৰ সাজটো বিলাহী আৰু শুকান মাছেৰে খাওঁ বুলি ভাবিছোঁ প্ৰত্যেকৰ ঘৰতে বিলাহী আৰু শুকান মাছৰ ভাজিকণ খায়ে চাগে ন ঠিক তেনেদৰে আমিও প্ৰায় খায়ে থাকোঁ আৰু মই আজি কেনেদৰে বনাইছোঁ আপোনালোকে হয়তো ভিডিঅ'টো চাই গমেই পাইছে আৰু মই যিকোনো বস্তু বনালে মছলা এড কৰিবৰ কাৰণে একেবাৰে নিবিচাৰোঁ মই মছলা খাই ইমান এটা সোৱাদ নাপাওঁ সেইটো কাৰণে মোৰ প্ৰত্যেকটো চব্জিয়ে মই খুব চিম্পুলকৈ বনাওঁ এয়া দেখিছেনে কথা পাতি বনাওঁতে মোৰ আধা ভাজা হৈয়ে গ'ল আৰু ইয়াতে মই এতিয়া দিব লৈছোঁ থৈ দিয়া শুকান মাছকেইটা দি থোৱাৰ পাছতে মই অলপমান ভাজি থাকিম বিলাহীখিনিৰ লগত আৰু ইয়াতে এটা কথা কৈ দিওঁ মই কেৰাহীটো যোনখন ঢাকোন ইউজ কৰিছোঁ সেই ঢাকোনখন মই দালি বনাওঁতেও ইউজ কৰিছিলোঁ ইয়াত বেলেগ ইউজ কৰিব মন নগ'ল সেইখনেই ইউজ কৰিলোঁ আপোনালোকে আকৌ লেতেৰাকৈ বনাইছোঁ বুলি নাভাবিব দেই অকণমান ভালদৰে ভাজি লোৱাৰ পাছতে আমাৰ মাছ আৰু বিলাহী ভাজি ৰেডি আৰু এইফালে এখেতে ক'লে আকৌ অমলেটটো বোলে ময়ে বনাওঁ সেইটো কাৰণে মই তেওঁকে বনাব দি দিলোঁ সন্ধিয়া দোকান যাওঁতে মোলে আকৌ মটন এটা লৈ আনিছিল মই আকৌ মটনটো পাকঘৰতে থৈ খাবলৈকে পাহৰি থাকিলোঁ নহয় দেখি পাই কৈছে এনেই আনি দিলোঁ তোমাক নাখালাই দেখোন আজিৰ পৰা আৰু আনি নিদিওঁ দেই তুমি নোখোৱা যেতিয়া আৰু এইফালে আমাৰ অমলেটো ৰেডি হৈ গ'ল আৰু মই ভাতটো ধুনীয়াকৈ কাঁহীত বাঢ়ি দিলোঁ আৰু এতিয়া তেখেতক টেষ্ট কৰিব দিম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ফ'ল' আৰু শ্বেয়াৰ এটা কৰি দিব দেই বাই বাই